মৰমৰ অকণিহঁত নমস্কাৰ। মই গীতিমা দাসে তোমালোক সকলোকে এই কক্ষৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ ৮ নং পাঠটি। ৮ নং পাঠৰ আজিৰ অংশটিত আমি কি শিকিবলৈ পাম আহা চাওঁ। ইয়াতে চোৱা, ইয়াতে আমি প্ৰথমে কি পাইছো? পূৰণ আৰু হৰণৰ সম্পৰ্ক। প্ৰথমে আমি পূৰণ আৰু হৰণৰ সম্পৰ্কৰ বিষয়ে শিকিম। ইয়াতে এতিয়া কি কৈছে চোৱা। সুকন্যাৰ ঘৰত ৰঙালী বিহুৰ আয়োজন। বিহুৰ দিনাখন সুকন্যাৰ মহাক মাহীয়েক আৰু তেওঁলোকৰ ল'ৰা-ছোৱালী দুগৰাকী সুকন্যাহঁতৰ ঘৰলৈ আহিব। মাকে তেওঁলোকৰ বাবে বিহুৱানৰ যোগাৰ কৰিছে। সুকন্যাহঁতৰ ঘৰত বিহুৰ দিনাখন কোন কোন আহিছে? মহাক মাহীয়েক আৰু তেওঁলোকৰ ল'ৰা-ছোৱালী দুজন। আৰু সেইবাবে কি কৰিছে? সুকন্যাৰ মাকে তেওঁলোকক দিবৰ বাবে বিহুৱানৰ যোগাৰ কৰিছে। বিহুৱান মানে জানা নহয় তোমালোকে? বহাগ বিহুত যেতিয়া আমি গামোচাখন কাৰোবাক উপহাৰ দিম তেতিয়া আমি কি বুলি কওঁ? বিহুৱান দিয়া বুলি কওঁ, নহয় জানো? তাৰ পাছত চোৱা, ইয়াতে এইবাৰ কি কৈছে? গামোচা কেইখনত থকা জাপি ফুল কেইটা ইমান ধুনীয়া, ফুল কেইটা গণনা কৰো ৰবা। তাৰ পাছত সুকন্যাই কি কৈছে যে এই গামোচাখনত যে আছে জাপি ফুল কেইটা ইমান ধুনীয়া, কেইটা আছে গণনা কৰো ৰবা। তেনেদৰে এই জাপি কেইটা ইয়াতে সুকন্যাই গণনা কৰিছে। গণনা কৰোতে কিমান পাইছে? 1 2 3 4 5। তাৰ পাছত ইয়াতে কি আছে চোৱাচোন। ইয়াতে আছে এইবাৰ এখন গামোচাত জাপি ফুল আছে। কেইটা পালো এখন গামোচাত জাপি ফুল? 5টা। তাৰ পাছত কি কৈছে ইয়াতে চোৱা, 4 গৰাকী মানুহৰ বাবে গামোচা লাগিব 4খন। এতিয়া এখন গামোচাত জাপি ফুল আছে 5টা আৰু তেওঁলোকৰ মানুহ 4জন আহিব, মহাক মাহীয়েক আৰু তেওঁলোকৰ দুটা ল'ৰা-ছোৱালী। গতিকে তেওঁলোকক কি লাগিব? গামোচা লাগিব 4খন। তাৰ পাছত চোৱা, ইয়াতে কি আছে? এতিয়া 4খন গামোচাত থকা মুঠ জাপি ফুলৰ সংখ্যা কিমান চাওঁ আহা। এতিয়া 4খন গামোচাত মুঠ জাপি ফুল কেইটা থাকিব আমি চাওঁ। এখন গামোচাত জাপি ফুল আছে 5টা আৰু গামোচা লাগিব 4খন। গতিকে 4 পূৰণ 5 সমান 20। 4 আৰু 5 পূৰণ কৰিলে হ'ব 20। তাৰ মানে 4খন গামোচাত জাপি ফুল হ'ব 20টা। 4খন গামোচাত মুঠ 20টা জাপি ফুল আছে। প্ৰতিখন গামোচাত 5টাকৈ জাপি ফুল আছে। অৰ্থাৎ এতিয়া চোৱা তোমালোকে, 4খন গামোচাত মুঠ জাপি ফুল আছে 20টা আৰু প্ৰতিখন বা এখন গামোচাত জাপি ফুল আছে 5টা। সেইটো আমি কেনেদৰে লিখিব পাৰো? 20 হৰণ 4 সমান 5। তাৰ মানে মুঠ 4খন গামোচাৰ মুঠ জাপি ফুল হ'ল 20টা। গামোচা আছে 4খন, গতিকে 4ৰে আমি 20ক যদি হৰণ কৰো 5 পাম। আৰু এখন গামোচাত জাপি ফুল আছিলে 5টাকৈ। তাৰপিছত চোৱা, এতিয়া ইয়াতে আমাক কৈছে এখন গামোচাত 5টা জাপি ফুল আছে, তেন্তে 30টা জাপি ফুল পাবলৈ তেনেকুৱা গামোচা কেইখন লাগিব। এতিয়া আমি এইটো কি কৰিম? এখন গামোচাত জাপি ফুল আছে 5টা, তেনেহলে 30টা জাপি ফুল পাবলৈ কেইখন গামোচা লাগিব? তাৰ বাবে আমি কি কৰিম? 30 হৰণ 5। 30ক এতিয়া আমি 5ৰে হৰণ কৰিম। যিহেতু জাপি ফুল আছে 5টা আৰু 30টা জাপি ফুল পাবলৈ আমি কেইখন গামোচা লাগিব সেইটো উলিয়াম। 5ৰে যদি 30ক হৰণ কৰো কিমান হ'ব? 6। তাৰ পাছত চোৱা, ইয়াতে দিছে এইবাৰ পূৰণ আৰু হৰণৰ মাজৰ সম্পৰ্ক স্থাপন কৰো আহা। এতিয়া আমি পূৰণ আৰু হৰণ কেনেদৰে একেলগে আমি কৰিব পাৰো বা পূৰণ আৰু হৰণৰ মাজত কেনেধৰণৰ সম্পৰ্ক আমি চাওঁ আহা। ইয়াতে চোৱা, 5 আৰু 7 যদি আমি পূৰণ কৰো তেতিয়া আমি কিমান পাম? 5 7 গুণ 35। এতিয়া
হাতেৰে এনেকুৱা কি সংখ্যা হৰণ কৰিলে আমি 5 পাম ইয়াতে চোৱা ইয়াতে আমি দিলো 35 তো 5 7 গুণ 35 5ৰ লগত 7 পূৰণ কৰিলে আমি 35 পাম আকৌ হাতেৰে 35ক হৰণ কৰিলে আমি 5 পাম আকৌ 5ৰেও 35ক হৰণ কৰিলে আমি কি পাম 7 পাম তাৰ পিছত চোৱা কি আছে ইয়াতে কিমান হ'ব 9ৰ লগত কি পূৰণ কৰিলে আমি 54 পাম 9 6 গুণ 54 গতিকে আমি ইয়াতে লিখিলো 9 6 গুণ 54 এতিয়া 6ৰে যদি আমি 54ক হৰণ কৰো তেতিয়া আমি পাম 9 আকৌ 9ৰে যদি আমি 54ক হৰণ কৰো তেতিয়া পাম 6 তাৰ পিছত চোৱাচোন কি আছে ইয়াতে চোৱা এতিয়া তোমালোকে 21ক আমি 3ৰে হৰণ কৰিলে 7 পাম তাৰ পাছত ইয়াতে চোৱাচোন আমি ইয়াতে এনেকুৱা কি সংখ্যা বহুৱাব লাগিব যেটো সংখ্যা 3ৰে হৰণ কৰিলে আমি কি পাম হৰণফল 4 পাম তাৰ বাবে আমি কি কৰিব পাৰো এই 3 আৰু 4 টো আমি পূৰণ কৰিব পাৰো 3 4 গুণ হ'ব 12 তাৰ মানে 3ৰে যদি আমি 12ক হৰণ কৰো তেতিয়া আমি পাম 4 তাৰ পাছত ইয়াতে চোৱাচোন 5ৰে আমি 25ক হৰণ কৰো কিমান হ'ব 5ৰে 25ক হৰণ কৰিলে পাম 5 আকৌ ইয়াতে চোৱা 5ৰে 15ক হৰণ কৰিলে 5 3 গুণ 15 ইয়াতে চোৱাচোন ইয়াতে কি হ'ব ইয়াতে হ'ব 3 3 4 গুণ 12 তাৰ পাছত এবাৰ ইয়াতে চোৱা ইয়াতে হ'ব 3 হাতেৰে আমি 21ক যদি হৰণ কৰো 3 পাম এতিয়া বুজিব পাৰিলা নহয় তোমালোকে কেনেদৰে কৰিলো আহাচোন তাৰ পাছত কি আছে চাও ইয়াতে চোৱা 4ৰে আমি 24ক হৰণ কৰিম গতিকে আমি কি কৰিব পাৰো 4 ভাগৰ নেওতাখন মাতো 4 6 গুণ 24 আৰু এতিয়া ইয়াতে কি হ'ব 4 পূৰণ 6 সমান 24 ইয়াতে কি আছে 4 তাৰ মানে আমি কি কৰিব লাগিব 6ৰে এনেকুৱা এটা সংখ্যা হৰণ কৰিব লাগিব যাৰ হৰণফল হ'বগৈ 4 তাৰ বাবে আমি 6 আৰু 4 টো পূৰণ কৰো 6 4 গুণ 24 6ৰে 24ক হৰণ কৰিলে ওলাব 4 আকৌ ইয়াতে কি হ'ব 8 8 3 গুণ 24 ইয়াতে হ'ব 3 8 গুণ 24 আৰু ইয়াতে হ'ব 24 3ৰে যদি আমি 24ক হৰণ কৰো আমি তেতিয়া পাম বুজিব পাৰিছা নহয় আমাৰ এই অংশটি ইমানতে সমাপ্ত হ'ল মই আকৌ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰে আন এটি অংশলৈ ধন্যবাদ